Welcome to my channel Abidas Maths. মই আবিদা সুলতানা আজি আপোনালোকক চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম। যোৱা ক্লাছত ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিছিলো। চতুৰ্ভুজ মানে হল চাৰিটা বাহুৰে আঘুৰা সমতলিক ক্ষেত্ৰ। চাৰিটা বাহুৰে আঘুৰা সমতলিক ক্ষেত্ৰ। বন্ধ এটা ক্ষেত্ৰ হ'ব লাগিব, বাহু থাকিব লাগিব চাৰিটা। তাৰে কোনো ধৰাবন্ধা নিয়ম নাই, হেতু হ'ব চতুৰ্ভুজ। তেনেকৈ ইয়াত আঁকিছো মই, ইয়াৰ নাম হল চতুৰ্ভুজ। চাৰিটা বাহুৰে আঘুৰা সমতলিক ক্ষেত্ৰক কি বুলি কোৱা হয়? চতুৰ্ভুজ বুলি কোৱা হয়। এতিয়া এই চতুৰ্ভুজ বিভিন্ন ধৰণৰ আছে। যদি চাৰিটা বাহু সমান হয়, আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয়, ইয়াৰে কোণৰ মাপ প্ৰতিটোৰে মাপ কিমান হ'ব লাগিব? 90 ডিগ্ৰী। যদি 90 ডিগ্ৰী হয় তাৰ নাম বৰ্গ। চতুৰ্ভুজ যদি চাৰিটা বাহু সমান আৰু চাৰিটা কোণৰ মাপো সমান, তাৰ নাম কি? বৰ্গ। আৰু যদি বিপৰীত বাহু দুটা সমান, সমান্তৰালো হ'ব আৰু প্ৰতিটো কোণৰ জোখ 90 ডিগ্ৰী। ইয়াৰে চাৰিটা বাহু সমান নহয়, কেৱল বিপৰীত বাহু, এই বাহুৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান, তাৰ নাম আয়ত। ইয়াক কি বুলি কোৱা হয়? আয়ত বুলি কোৱা হয়। এই বৰ্গ যদি কোণৰ মাপটো বেলেগ বেলেগ হয়, 90 ডিগ্ৰী নহয়, প্ৰতিটো কোণৰ মাপ যদি সমান নহয়, তাৰ নাম হল ৰম্বাস। ইয়াৰ বাহু চাৰিটা সমান, কিন্তু প্ৰতিটো কোণৰ জোখ সমান নহয়, কিন্তু ইয়াৰে বিপৰীত কোণটো সমান, বিপৰীত কোণৰ মাপ সমান। এই কোণৰ লগত এইটো সমান, ইয়াৰ লগত ইয়াৰ মাপ সমান। তাৰপিছত আহিল এইটোৰ নাম হল সামন্তৰিক। সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। সামন্তৰিক আয়তৰ নিচিনাই, কেৱল আয়তৰ কি আছিলে? প্ৰতিটো কোণৰ জোখ 90 ডিগ্ৰী আছিল, সমান আছিল। ইয়াত প্ৰতিটো কোণৰ জোখ 90 ডিগ্ৰী নহয়, কিন্তু ইয়াৰো বিপৰীত কোণবোৰ সমান। বিপৰীত কোণবোৰ কি হ'ব? সমান হ'ব। এই কোণৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান। ইয়াৰ নাম হল সামন্তৰিক। তাৰপিছত আহিল ট্ৰেপেজিয়াম। ইয়াক কোৱা হয় ট্ৰেপেজিয়াম। ট্ৰেপেজিয়াম চিত্ৰকেইটা আঁকি ল'ব পাৰে। ট্ৰেপেজিয়ামৰ বিপৰীত বাহু, এযোৰ বাহু সমান্তৰাল। ট্ৰেপেজিয়ামৰ এযোৰ বাহু সমান্তৰাল আৰু অসমান্তৰাল বাহু এযোৰ আছে, এই দুযোৰ অসমান্তৰাল বাহু। ট্ৰেপেজিয়ামৰ কি? এযোৰ বাহু সমান্তৰাল। আমি চতুৰ্ভুজ কেনেকুৱা ধৰণৰ পালো? বৰ্গ, আয়ত, ৰম্বাস, সামন্তৰিক, ট্ৰেপেজিয়াম। ইয়াৰে চাৰিসীমা বুলিলে ইয়াৰ চাৰিওফালৰ জোখ কিমান হ'ব? ইয়াৰ নাম যদি দিয়া হয় এ বি চি ডি, তেনেহলে চাৰিসীমা কি হ'ব? এ বি যোগ বি চি যোগ চি ডি যোগ এ ডি। গোটেই কেইটাৰে চাৰিসীমা, তাৰমানে চাৰিওপিনৰ জোখ, বাহুকেইটাৰ যোগফল ওলালে চাৰিসীমা ওলাব। আৰু যদি কালি ওলাব কয়, কালি মানে কি? এই বাহু পূৰণ এই বাহু। যিহেতু বৰ্গৰ চাৰিটা বাহু সমান, সেইকাৰণে বৰ্গৰ কালি আমি কি বুলি কওঁ? কালি। বাহু পূৰণ বাহু, বাহু পূৰণ বাহু। বৰ্গৰ কালি বাহু পূৰণ বাহু। আৰু বৰ্গৰ পৰিসীমা চাৰিওটা বাহুৰ যোগফল, সেইকাৰণে কেতিয়াবা লিখা হয় 4 পূৰণ এটা বাহু। বৰ্গৰ পৰিসীমা কি? 4 পূৰণ এটা বাহু। পৰিসীমা 4 পূৰণ এটা বাহুৰ যোগ। ঠিক সেইদৰে আয়ত। আয়তৰো কি হ'ব? পৰিসীমা চাৰিওপিনৰ যোগফল। পৰিসীমাটো হ'ব চাৰিওপিনৰ যোগফল। ইয়াত এইটোক দিক বুলি কোৱা হয়, ইফালৰ খিনিক কোৱা হয় দিক। দীঘল, এইটো হ'ল প্ৰস্থ, পথালি কিমান আছে। তেনেহলে দিক হল 2টা, প্ৰস্থ হল 2টা, সেইকাৰণে আয়তৰ পৰিসীমাক লিখা হয় 2 পূৰণ দিক যোগ প্ৰস্থ। দিক আৰু প্ৰস্থক যোগ কৰি 2ৰে পূৰণ কৰিলে পৰিসীমা ওলাব কালি দিক পূৰণ প্ৰস্থ। কালি হ'ব দিক পূৰণ প্ৰস্থ। বৰ্গৰ যেনেকুৱা এইটো বাহু আছিলে, দিক গোটেইকেইটা একে, সেইকাৰণে বাহু লিখিছিলো। এইবিলাক হ'ল বাহু, এইবিলাক হ'ল বাহু। বাহু পূৰণ বাহু, এইটো পূৰণ এইটো। পৰিসীমা 4টা বাহু আছে, সেইকাৰণে 4 পূৰণ এটা বাহুৰ যিটো জোখ হ'ব সেইটো লিখিম। ঠিক সেইদৰে সামন্তৰিক। সামন্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা। এইটো যদি ভূমি হয়, এইফালে হ'ব এনেকুৱা হ'ব, এইটো উচ্চতা। এইটো হ'ল এইচ, উচ্চতা বুলি কয়। ভূমি পূৰণ উচ্চতা। এই ভূমিক যদি বি লিখা হয়, উচ্চতাক যদি এইচ লিখা হয়, আমি লিখো
ভূমি বি ইনটু এইচ সামান্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা আৰু সামান্তৰিকৰ পৰিসীমা 2 পূৰণ দুটা ওচৰা ওচৰি বাহুৰ যোগফল এটো যদি a হয় এটো যদি b হয় তেনেহলে আমি লিখিম 2 ইনটু a প্লাস b সামান্তৰিকৰ কালি কি পালে ভূমি পূৰণ উচ্চতা b ইনটু h পৰিসীমা 2 পূৰণ দুটা ওচৰা ওচৰি বাহুৰ যোগফল এই দুটা ওচৰা ওচৰি বাহু ইয়াক ওচৰা ওচৰি বাহু বুলি কোৱা হয় যোগফল হ'ল a প্লাস b ঠিক হেদৰে ৰম্বাসৰ কালি ভূমি পূৰণ উচ্চতা ইয়াৰ নিচিনাই ভূমি পূৰণ উচ্চতা এনেকুৱা ভূমি পূৰণ উচ্চতা এটা ফৰ্মুলা আছে আৰু এটা আছে কালি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এনেকুৱা কৰ্ণ এইবিলাকক কৰ্ণ বুলি কোৱা হয় এটো কোৱা হয় কৰ্ণ a b c d যদি হয় ac হ'ব কৰ্ণ হাফ ইনটু ac ইনটু bd আৰু পৰিসীমাটো কি আছিল 4 পিনৰ বাহুকেইটাৰ যোগফল 4 পূৰণ এটা বাহু লিখিলেও হ'ব ইয়াত যেহেতু বাহু চাৰিটা সমান ইয়াত পৰিসীমা 2 পূৰণ ওচৰা ওচৰি বাহুৰ যোগফল বা দিক পূৰণ উচ্চতা 2 পূৰণ দিক যোগ উচ্চতা লিখিলেও হ'ব একে পৰিসীমা গোটেইকেইটাৰ একে যদি ফৰ্মুলা মনত নাথাকে 4 পিনৰ বাহুকেইটা যোগ কৰি দিলে পৰিসীমা ওলাব কিন্তু কালিবিলাক অলপ বেলেগ বৰ্গৰ কালি কি আছিল বাহু পূৰণ বাহু আয়তৰ কালি দিক পূৰণ প্ৰস্থ তাৰমানে এইটো পূৰণ এইটো নিচিনাই সামান্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা ইয়াত ভূমি লাগিব ইয়াত উচ্চতা লাগিব ৰম্বাসৰ কালি ভূমি পূৰণ উচ্চতা ইয়াত দুটা ফৰ্মুলা আছে আৰু এটা আছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ যদি ac আৰু bd হয় হাফ ইনটু ac ইনটু bd তাৰ পিছত আহিল ট্ৰেপেজিয়ামৰ কালি ইয়াৰ উচ্চতা লাগিব তেতিয়া কালি উলাবলৈ এটো হল h হাফ ইনটু h আৰু সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু a আৰু b যদি হয় এই কাৰণে মই লিখিছো হাফ ইনটু h ইনটু a প্লাস b ইখিনিৰ যোগ আৰু ইখিনিৰ যোগ কৰি h এৰে পূৰণ কৰি 2 এৰে হৰণ হাফ ইনটু h ইনটু a প্লাস b আৰু ট্ৰেপেজিয়ামৰ যেটো পৰিসীমা আগৰ নিচিনাই ইপিনৰ যোগ ইখিনি ইয়াৰে 4টা বাহু যোগ কৰিলে যিমানখিনি হ'ব হেতু হ'ব ট্ৰেপেজিয়ামৰ পৰিসীমা তো আশা কৰো আপোনালোকে ইখিনি বুজি পাইছে চতুৰ্ভুজ বৰ্গ এটা চতুৰ্ভুজ আয়ত এটা চতুৰ্ভুজ সামান্তৰিক এটা চতুৰ্ভুজ ৰম্বাস এটা চতুৰ্ভুজ ট্ৰেপেজিয়াম এটা চতুৰ্ভুজ কিন্তু প্ৰতিটো চতুৰ্ভুজে বৰ্গ আয়ত ৰম্বাস সামান্তৰিক বা ট্ৰেপেজিয়াম নহব পাৰে বৰ্গ আয়ত ৰম্বাস সামান্তৰিক ট্ৰেপেজিয়াম আটাইকেইটা চতুৰ্ভুজ কিন্তু চতুৰ্ভুজ মানে বৰ্গ আয়ত ৰম্বাস সামান্তৰিক বা ট্ৰেপেজিয়াম নহয় ইখিনি আপোনালোকে মনত ৰাখিব আজিলৈ ইমানেই ধন্যবাদ